এই মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আমি আজি সকলোৰে উপস্থিতিত কণমানি শিশুহঁতৰ কাৰণে মুকলি কৰি দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ কণ শিশু আৰু প্ৰসূতি মাতৃসকলৰ স্বাস্থ্য শিক্ষা এইসমূহ যাতে সুন্দৰ ৰূপত পৰিচালিত হোৱাত সহায় হ'ব পাৰে তাৰ কাৰণে এটা যোজনা তৈয়াৰ কৰিছিলে। অংগনবাড়ী চেণ্টাৰসমূহ উন্নত মানদণ্ডেৰে গঢ়ি তুলিবৰ কাৰণে, আৰু সেই কাম আমি ইতিমধ্যে কৰি আছোঁ। আৰু আজিও মৰাণত তেনেধৰণৰ এটা গৃহ আনুষ্ঠানিকভাৱে আমি সকলোৰে উপস্থিতিত উদ্বোধন কৰি কণমানি শিশুসকলৰ কাৰণে আমি উৎসৰ্গা কৰোঁ। এই মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আমি আজি সকলোৰে উপস্থিতিত কণমানি শিশুহঁতৰ কাৰণে মুকলি কৰি দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ কণ শিশু আৰু প্ৰসূতি মাতৃসকলৰ স্বাস্থ্য শিক্ষা এইসমূহ যাতে সুন্দৰ ৰূপত পৰিচালিত হোৱাত সহায় হ'ব পাৰে তাৰ কাৰণে এটা যোজনা তৈয়াৰ কৰিছিলে। অংগনবাড়ী চেণ্টাৰসমূহ উন্নত মানদণ্ডেৰে গঢ়ি তুলিবৰ কাৰণে, আৰু সেই কাম আমি ইতিমধ্যে কৰি আছোঁ। আৰু আজিও মৰাণত তেনেধৰণৰ এটা গৃহ আনুষ্ঠানিকভাৱে আমি সকলোৰে উপস্থিতিত উদ্বোধন কৰি কণমানি শিশুসকলৰ কাৰণে আমি উৎসৰ্গা কৰোঁ। এই মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আমি আজি সকলোৰে উপস্থিতিত কণমানি শিশুহঁতৰ কাৰণে মুকলি কৰি দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ কণ শিশু আৰু প্ৰসূতি মাতৃসকলৰ স্বাস্থ্য শিক্ষা এইসমূহ যাতে সুন্দৰ ৰূপত পৰিচালিত হোৱাত সহায় হ'ব পাৰে তাৰ কাৰণে এটা যোজনা তৈয়াৰ কৰিছিলে। অংগনবাড়ী চেণ্টাৰসমূহ উন্নত মানদণ্ডেৰে গঢ়ি তুলিবৰ কাৰণে, আৰু সেই কাম আমি ইতিমধ্যে কৰি আছোঁ। আৰু আজিও মৰাণত তেনেধৰণৰ এটা গৃহ আনুষ্ঠানিকভাৱে আমি সকলোৰে উপস্থিতিত উদ্বোধন কৰি কণমানি শিশুসকলৰ কাৰণে আমি উৎসৰ্গা কৰোঁ। এই মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আমি আজি সকলোৰে উপস্থিতিত কণমানি শিশুহঁতৰ কাৰণে মুকলি কৰি দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ কণ শিশু আৰু প্ৰসূতি মাতৃসকলৰ স্বাস্থ্য শিক্ষা এইসমূহ যাতে সুন্দৰ ৰূপত পৰিচালিত হোৱাত সহায় হ'ব পাৰে তাৰ কাৰণে এটা যোজনা তৈয়াৰ কৰিছিলে। অংগনবাড়ী চেণ্টাৰসমূহ উন্নত মানদণ্ডেৰে গঢ়ি তুলিবৰ কাৰণে, আৰু সেই কাম আমি ইতিমধ্যে কৰি আছোঁ। আৰু আজিও মৰাণত তেনেধৰণৰ এটা গৃহ আনুষ্ঠানিকভাৱে আমি সকলোৰে উপস্থিতিত উদ্বোধন কৰি কণমানি শিশুসকলৰ কাৰণে আমি উৎসৰ্গা কৰোঁ।